119তম মন কী বাত আৰু মই গণেশ মন্দিৰৰ এই ৭৬ নম্বৰ নলবাৰী সমষ্টিৰ দিশত উপস্থিত থাকি সকলোৰে লগত একেলগে মন কী বাত তাৰ লগে লগে আমি ইয়াতে এখন টিফিন বৈঠক সকলোৱে নিজৰ ঘৰৰ পৰা কিবা নহয় কিবা লৈ আহিছিল আমি সকলোৰে মাজত এটা সুবিধতাৰ কাৰণে টিফিন বৈঠকখন কৰিলোঁ আৰু আমি প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ জৰিয়তে যিখিনি কথা আমাক ক'লে তাৰ এক পৰ্যালোচনা কৰি চালোঁ তাৰ লগে লগে যেতিয়া বুথত আহোঁ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ বা বিভিন্ন ধৰণৰ আশা আকাংক্ষা ৰাইজৰ থাকে এই কথাবিলাকৰ লগতো সংযোগ হোৱাৰ চেষ্টা কৰোঁ মই আহিব নোৱাৰিলেও আমাৰ বুথ সমিতিসমূহে তাত যি ধৰণৰ আবেদন পত্ৰ আহে সকলো মোলৈকে দি পঠায় আৰু মই তাৰ পৰাই এইখিনি সমাধান কৰাৰ চেষ্টা কৰোঁ নলবাৰীবাসী ৰাইজৰ মৰমে সদায় মোক আনন্দিত কৰে আৰু মই আশা ৰাখোঁ যে এই মৰম নলবাৰীবাসী ৰাইজে সদায় ৰাখিব যাতে নলবাৰীৰ বিকাশ উন্নয়ন আৰু নলবাৰী সমষ্টিৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ কাৰণে সদায় কাম কৰি যাব আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ কথা বিশেষকৈ আত্মনিৰ্ভৰতাৰ ওপৰত কাম কৰা মণিপুৰৰ দুগৰাকী ব্যক্তিৰ কথা কৈছে আমাৰ বিভিন্ন ধৰণৰ ঔষধ ইত্যাদি ব্যৱহাৰ কৰোঁতে ডক্তৰৰ পৰামৰ্শবিহীনভাৱে ব্যৱহাৰ কৰা এণ্টিবায়'টিক ইত্যাদি কেনেধৰণে ক্ষতি কৰে এই কথাবিলাক অত্যন্ত গুৰুত্ব সহকাৰে কৈছে মই ভাবোঁ যে এই কথাবিলাকে সৰ্বসাধাৰণ ৰাইজৰ বহুত উপকাৰ কৰে আৰু এইকাৰণে প্ৰধানমন্ত্ৰীৰ মন কী বাত সদায় এক অনন্য অনুষ্ঠান এই অনন্য অনুষ্ঠান আমাৰ প্ৰত্যেকে শুনে নলবাৰী সমষ্টিত প্ৰতিটো মন কী বাততে অতি কমেও ৩০-৩৫ হাজাৰ মানুহে মন কী বাত শুনে প্ৰতিটো বুথত এনেকে ১৫০, ২০০, ৩০০ আৰু 269 বুথত সদায় ১৫০, ২০০, ৩০০কে কৰিলে প্ৰায় ৩০-৪০ হাজাৰ মানুহে প্ৰতিটো মন কী বাতে শুনে আৰু ইয়াৰ পৰা আমাৰ যথেষ্ট উপকাৰ হয় যথেষ্ট নতুন কথা জানিব পাৰোঁ মই সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সদায় ধন্যবাদ জ্ঞাপন কৰোঁ যে এনে এক অনন্য অনুষ্ঠানৰ জৰিয়তে তেখেতে আমাৰ লগত ডাইৰেক্টলি সংযোগ হোৱাৰ এটা ব্যৱস্থা ৰাখিছে নতুন বছৰটো নলবাৰীবাসীৰ কাৰণে এটা অত্যন্ত উন্নয়ন আৰু বিকাশৰ দিন হ'ব বুলি মই ভাবিছোঁ নলবাৰী ৰাইজে নতুন বছৰত এটা নতুন জিলা আয়ুক্তৰ কাৰ্যালয় পাব এখন ষ্টেডিয়াম পাব তাৰ লগে লগে বহুকেইটা নতুন কামৰ শুভাৰম্ভণি হৈছে সেই কামবিলাকত তীব্ৰগতিত চলি আছে বৰদনাত এটা স্পৰ্টছ কমপ্লেক্সৰ কাম চলি আছে আৰু তীব্ৰতাৰে চলিব এটা ১,০০০জন মানুহ বহিব পৰা এটা প্ৰেক্ষাগৃহ তাৰো কাম পূৰ্ণগতিত চলি আছে কনভেনশ্যন চেণ্টাৰ নতুন বছৰতে আমি সম্পূৰ্ণ কৰি উলিয়াম কিন্তু নতুন বছৰে নলবাৰীৰ কাৰণে এটা আশাৰ বতৰা আনিব নলবাৰী চহৰৰ বিজুলী বাতিৰ ব্যৱস্থা অত্যন্ত অত্যাধুনিক আৰু আকৰ্ষণীয় কৰি বিজুলী বাতি বা ষ্ট্ৰীট লাইটৰ ব্যৱস্থাটো আমি কৰিব খুজিছোঁ ঠিক তেনেদৰে গাঁৱে ভূঞে বিভিন্ন ৰাস্তা ঘাটৰ কাম আমি কৰিছোঁ অসমমালাৰ ৰাস্তা বা বিভিন্ন স্কিমৰ ৰাস্তা ইত্যাদি কৰি আছোঁ এই কামবিলাকে নতুন বছৰত এক সুন্দৰ নলবাৰী ঘৰত আগবঢ়াই নিব বুলি আশা ৰাখিছোঁ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।